সকলোকে নমস্কাৰ জনাইছো। মই এতিয়া ওলাইছো শিৱ মন্দিৰলৈ। আমাৰ গাঁৱত থকা শিৱ মন্দিৰটো আগতে আমি সৰু হৈ থাকোঁতে শুনিছিলো হাবি থান নামেৰেহে আমি গম পাইছিলো। আজি সেই মন্দিৰটো একচুয়ালি কেনেকেনো শিৱ মন্দিৰ হ'লগৈ তাকে অকণমান আমি বয়োজ্যেষ্ঠসকলৰ পৰা জানোগৈ বলক। ভাইটিটোক ফোন কৰি মাতিলো। ভাইটিটোৱে বাইকখন লৈ আহিল। আমি বাইকেৰে মন্দিৰৰ ফালে আগবাঢ়ি ককাইদেউজনৰ দোকানত সোমাই পূজা কৰা সামগ্ৰীসমূহ মই তেখেতৰ দোকানৰ পৰা ললো। এই পকালিটো দেখিছে, পকালিটোৰ কিনাৰেদিয়েই ব্লক আলি সোমাই গৈছে। 500 মিটাৰ মানেহে হ'ব এই ব্লক আলিটি। ভিতৰত ইমান ধুনীয়া এটা মন্দিৰ থকা সত্ত্বেও আজিলৈকে এই ৰাস্তাটো কিয় নহ'ল সেইটোহে গম নাপালোঁ। এয়া পাই গ'লোহি আমাৰ শিৱ মন্দিৰ। গৈ পাই দেখিলোঁ সকলোৱে হৰিনাম লৈ আছিল। শুনি বৰ ভাল লাগিল। মই লাহেকৈ আগবাঢ়িলোঁ মন্দিৰৰ ভিতৰলৈ। প্ৰভুজনাক কিনো দি পুজিম। গোৱাপান এটা দি এগছি ধৰ্মপ্ৰদীপ আৰু কেইডালমান ধূপ জ্বলাই তেখেতক সেৱাভাগি কৰিলোঁ। গোটেই বছৰটি যেন মোৰ পৰিয়ালটিক কুশল মংগলে ৰাখে। কিছু সময়ৰ পিছতে দেখিলোঁ অসীম হাজৰিকা ছাৰ আহি এই শিৱ মন্দিৰত উপস্থিত হ'লহি। তেখেতক আগবঢ়াই লৈ গ'ল পূজাৰ ভাগি কৰিবৰ বাবে মন্দিৰৰ ভিতৰলৈ। পূজা ভাগি শেষ হোৱাৰ পিছত বয়োজ্যেষ্ঠকেইজনৰ লগত বহোঁতে মই তেখেতৰ ফটো একপি ল'লোঁ। অসীম হাজৰিকা ককাইদেৱে ইমান সুন্দৰকৈ তেখেতে বক্তব্য আগবঢ়ালে। এই মন্দিৰত উপস্থিত থকা সকলো ভক্তই লগতে সমূহ দুলীয়া গাঁওবাসী ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতে কোৱা দুআষাৰমান অকণমান আপোনালোকক শুনাবৰ বাবে চেষ্টা কৰিছোঁ। যিটো মন, এই মনটোক যদি আমি ধৰি ৰাখিব পাৰোঁ, বান্ধি ৰাখিব পাৰোঁ, আমি নিশ্চয় ভাল কাম কৰিব পাৰিম। তো এই মনক আমি শক্তিশালী ৰূপত ভাল কামত লগাবৰ কাৰণে আধ্যাত্মিকতা আমাক প্ৰয়োজন। সেই আধ্যাত্মিকতা ক'ত যজ্ঞ হ'ব লাগিব, ক'ত চিন্তা ইয়াৰ উৎসস্থল যে মন, মন্দিৰ বা বিভিন্ন অনুষ্ঠান, ধাৰ্মিক অনুষ্ঠানত ইয়াৰ পৰা লাভ কৰিব। তাৰ কাৰণে আমাৰ অসমীয়া সমাজটো খুব সুন্দৰ হৈ আছে। সেইকাৰণে আমাৰ অসমীয়া সমাজখনৰ নামঘৰ, মঠ, মন্দিৰ, বিভিন্ন ভাওনা, অখণ্ড ভাগৱত, ভাগৱত বাক্য, বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক আমাৰ অসমীয়া সমাজখনে সুন্দৰভাৱে লৈ আহিছে কাৰণে আজি অসমীয়া সমাজখন বিশ্বতে এখন বিৰল সমাজ। অসমীয়া সমাজখন ইমান সুন্দৰ। আমাৰ শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱে আমাক যিখিনি অৱদান দি গ'ল, সেই অৱদানৰ যোগেদি আমাৰ এখন অসমীয়া সমাজখনত আজি 500 বছৰ আগতে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন মানুহৰ মাজত বিভেদ বিচাৰ, অপপ্ৰচাৰ, বলি বিধান বিভিন্ন আছিল। সকলোকে একেলগে কৰিবৰ কাৰণে, সকলোকে ভাল কাম কৰিবৰ কাৰণে গুৰুজনাই আমাক নামঘৰ ৰচি গ'ল, সুৰমিল ৰচি গ'ল আৰু ভাওনা ৰচি গ'ল, নাট ৰচি গ'ল, সকলোবিলাক আমাক দি যোৱাৰ কাৰণে আজি আমি এনেধৰণে একেলগে অসমীয়া সমাজখন বিশ্ব দৰবাৰত আমি জিলিকি আছোঁ। গতিকে বহুত প্ৰাসংগিকতা আছে মহাপুৰুষজনৰ বা আমাৰ মহাপুৰুষজনৰ। গতিকে এই মহাপুৰুষজনৰ আদৰ্শে আমি অসমীয়া সমাজখন আগুৱাই নিব লাগিব। আৰু তাৰ মাজতে আমি মন্দিৰ, নামঘৰত আমি আধ্যাত্মিকতাৰ জৰিয়তে সমাজখন পৰিচালনা কৰিব লাগিব। আৰু সমাজখন সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে আমাৰ মনটো বান্ধি ল'ব লাগিব। আৰু মনটো ভালকৈ বান্ধি ল'ব পাৰিলে আমি ভাল কামৰ আগুৱাই যাব পাৰিম। আৰু আমাৰ উঠি অহা প্ৰজন্মসকলক ভাল পথেৰে এখন সুন্দৰ সমাজ আমি আগুৱাই আদৰ্শৱান এখন সমাজ বিশ্বত আমি জিলিকাই ৰাখিব পাৰিম। তাকে ক'লোঁ সকলোকে, সকলো প্ৰভুশ্বৰ আমাৰ আদি যিসকল সকলোৱে যোৱাকালিৰ পৰা সমগ্ৰ অসমতে এনেধৰণে পূজা পালন কৰি আছে, কৰি আছে। সকলোৱে মনৰ আশাবিলাক ভাল হওক, সুস্থ কৰি হৈ থাকক, সমাজখন সুন্দৰ হওক, তাকে কামনা কৰি মোৰ এটা সামৰিছোঁ।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामय सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ओम शान्ति शान्ति कृष्ण। এই ককাইদেউকজনক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতলোকে সকলো প্ৰভু ভক্তসকললৈ তেখেতলোকে খোৱা বোৱা ব্যৱস্থা কৰিছিল। অকণমান সুবিধা পাওঁতে অসীম হাজৰিকা ককাইদেউৰ লগত একবি ফটো উঠিলোঁ। এতিয়া যাওঁ বলক এই ভিডিঅ'টিৰ মূল উদ্দেশ্যলৈ। সৰু হৈ থকা অৱস্থাত আমি এই জেগাডোখৰ আচলতে আমি তেতিয়া জানিব পাৰিছিলোঁ হাবি নামঘৰ বুলি। এতিয়া গৈ মানুহে আমাৰ গাঁৱৰ ৰাইজে ক'বলৈ ধৰিলে আপোনাৰ শিৱ মন্দিৰ বুলি। এতিয়া এইটো মানে কেনেধৰণে এই বস্তুটো হ'লগৈ? তেওঁলোকে হ'ল মানে প্ৰথম এজোপা তামোলৰ গছত মানুহবোৰে এটা লিংগ আছিলে, লিংগটোত গাখীৰ ঢালে কিবা কুকুৰা এটা হেৰালে, গৰু এটা হেৰালে, তাতে গাখীৰ ঢালে প্ৰমাণ পায়। যেতিয়া মই 79ত আহিলোঁ, 82 চনত মই মন্দিৰটোলৈ আহিলোঁ। মন্দিৰটোলৈ আহি দেখিছোঁ এইখনতো শিৱলিংগ হয়, মইতো শিৱ সাধক, মই এই মন্দিৰত মানে পূজা পাতিম। তেতিয়াই মই ভাবিলোঁ, তেতিয়াৰ পৰা মই এটা আশা পালি থৈছিলোঁ যে মন্দিৰখন বনাই মই এদিন শিৱ থানলৈ পৰিণত কৰিম। কিন্তু এতিয়া মই 35 বছৰ শিৱ থানলৈ পৰিণত কৰিলোঁ। মই নহ'লেও মোৰ ৰাইজে এই থানখনত কৰিব। মই জানো মোৰ এটা আশা আছে, এই থানখনৰ মানে বহুত হেৰি আছে। সঁচাকৈ আপোনাক আমি গাঁওবাসী ৰাইজে আপোনাক আমি শলাগ ল'ব লাগিব, যিহেতু এই আমাৰ পবিত্ৰ থানখনৰ কাৰণে আপুনি ইমানখিনি কষ্ট কৰি ইমান সুন্দৰভাৱে আপুনি এই থানটি জাকত জিলিকা কৰি ৰাখিছে, তাৰ বাবে আমি সকলোৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পূজাৰী বহুতবাৰ আহিছে, ইয়াত পূজাৰী গুচি গৈছে। তেওঁ মানে ৰাতি সপোন দেখুৱাই গুচি যায়। ইয়াত পূজাৰী বহি পূজা কৰিব নোৱাৰে, নিজৰ মনৰ ইচ্ছা আহি পূজা কৰিব লাগিব। নিজৰ মনৰ ইচ্ছাই মানে ভক্তিভাৱে আহিলে ভক্তিটো পায়, সেইটোৱে আমাৰ এটা তাৎপৰ্য ইয়াত। হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি দুআষাৰমান কওকচোন আমাৰ থানখনৰ বিষয়ে। আমাৰ আইগৰাকী যিখিনি ভাল কথা ক'লে, এই মানিকনে যিখন আমাক হেৰি উপহাৰ এটা দি থৈ গ'ল যে ভৱিষ্যতৰ কাৰণে আমাৰ থানখন উন্নতি হওক। সেইকাৰণে কওঁতে আজি ইমান 82 চনৰ পৰা আমাৰ গাঁওখন বা থানখন যি ভাল পথলৈ আহিছে, সকলোৱে সেই মঠ মন্দিৰ গোৱা বান্ধি আচৰণ গাঁও চাকি হলিতা জ্বলাই তেওঁক স্মৰণ কৰি মনৰ আশাবিলাক পূৰ্ণ কৰে দেই। সেইকাৰণে আমি আশা আছোঁ আৰু ভাল দিনক দিনে যুৱকে উন্নতি পথলৈ আহি যাওক, আৰু আমাৰ গাঁওখন যেন থানখন যেন আৰু উন্নতি পথে আহি ৰাইজক সেৱা কৰি ভৱিষ্যতৰ উন্নত কৰি লৈ যাওক। কৃষ্ণ কৃষ্ণ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আৰু এজন বয়োজ্যেষ্ঠ আছে, তেখেতৰ পৰাও আমি দুআষাৰমান জানিব চেষ্টা কৰিম। আমাৰ যি পূৰ্ণিমা গগৈ ক'লে যে আগতে এই তামোল পুলিটোৰ তলত যিটো মানে লিংগ আছিলে, সেই লিংগটোত আমাৰ সকলো গাঁওবাসী, দুলীয়া গাঁওবাসী, ৰাংচালি আহি মানে ইয়াত এই গৌখিয়া থান বুলি কৈ মানে পূজা পাতল কৰিছিলে, মানে শৰাই এইবিলাক কৰিছিলে। এতিয়া বৰ্তমান যেতিয়া এই মন্দিৰটো হোৱাৰ পৰা এতিয়া বৰ্তমান এই জেঠ মাহটো গোটেই মাহটোতে ইয়াত আমাৰ গাঁওবাসীয়ে ইয়াত মানে শৰাই অৰ্পণ কৰে, তেনেকৈ চলি আহি গৈ আছে। ঐতিহ্যৰ পৰাই ইয়াত এই থানখনত সকলো গাঁওবাসী ৰাইজে আহি আপোনাৰ কি মাহ বুলি ক'লে? জেঠ মাহত সেৱা বাগি ধৰেহি। আপোনাৰ সেৱা বাগি ধৰাৰ লগতে আপোনাৰ মাহ প্ৰসাদৰ যোগাৰ কৰে, নহয় জানো? সেৱা বাগি লয়হি। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি আপোনালোকে আমাক জনোৱাৰ বাবে। তাৰপিছত এই বাইদেউসকলে ভক্তসকললৈ মাহ প্ৰসাদ যোগাৰ কৰি আছিল, সকলোকে যাতে দিব পৰা যায়, কোনো থাকি নাযায়। আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে মৰম অকণ দিবলৈ নাপাহৰিব। আকৌ আপোনালোকক পুনৰ এটা ভিডিঅ'ত লগ পাম। বাই বাই।